আগৰলাই একাৰি ভাষাত ৰজন জনাই কৈ গৈছিল বোলে সুন্দৰ আৰাধনা জীৱনৰ খেল সুন্দৰ আৰাধনা জীৱনৰ খেল এই বাদ্যশালীকে হিৰবকত কৰি এই আৰম্ভ কৰিছো দূৰত চাপৰ মাজতে ৰল মেঘালয় মিজোৰাম মণিপুৰ ত্ৰিপুৰা মেঘালয় মিজোৰাম মণিপুৰ ত্ৰিপুৰা নাগালেণ্ড অৰুণাচল খুব সুন্দৰকৈ দুয়োগৰাকীয়ে প্ৰদৰ্শন কৰিলে ওজা ঢোল মই ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া তোমালোকে যে ঢোলৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি আছা হয়তো এতিয়া আৰু বহু শিকিবলৈ বাকি আছে শিকি থকাৰ বিষয়ে অকনমান কোৱাচোন আৰু ক'ত ক'ত প্ৰশিক্ষণ লৈছা আৰু কোনোবা ওজাৰ ওচৰত শিকিবলৈ গৈছা নে আমাৰ ওজা এজনী বিশ্বনাথ চাৰিআলি নিতুল বৰা ছাৰ তেওঁৰ ওচৰতে আমি ওজা শিকাওঁ কিমান বছৰৰ পৰা শিকিছা ডিম্পল মনত আছে নে 2-3 বছৰ মান 3 বছৰ মানৰ পৰা শিকিছা আৰু এতিয়া দুয়োগৰাকী একদম ধুনীয়াকৈ বজাব পৰা হৈছাগৈ ওজা ঢোল বজোৱা ইয়াৰ সমান্তৰালকৈ তোমালোকে বিহু দলসমূহতো এতিয়া অংশগ্ৰহণ কৰিছা তেনেকৈ তোমালোকে অৰ্থাৎ বিহুৱতীৰ লগতো তোমালোকে বজোৱা নে মৌকুৰীৰ লগত মৌকুৰী নচোৱা আমি মৌকুৰী নচোৱা হয় নেকি কেতিয়াৰ পৰা হে আৰম্ভ কৰিছা মৌকুৰী কেতিয়াৰ পৰা নচোৱাইছা মৌকুৰী যোৱা বছৰ বিহুৰ পৰা আমি মৌকুৰী নচাইছোঁ মৃগাংগ দিহিঙীয়া ছাৰ
মোকো শিকাইছিলে তে এইবাৰ মৌকুৰী ডিম্পল নচুৱাবানে নচুৱাবা বিহু দলতো আছা নি তোমালোকৰ কণমানি বিহু দলো আছে নেকি আছে গাঁৱত আছে গাঁৱৰ দলপতিও চাগে তোমালোক দুইজনৰ মাজতে কোনোবা এজন হ'ব হয় ডিম্পল দলপতি যেন থকা নাই আজি যে কথা কোৱা নাই দুয়োগৰাকীৰ কণ্ঠ খুব সুন্দৰ মই খবৰ পাইছোঁ তোমালোকে ভাওনাও বৰ সুন্দৰকৈ কৰা অভিনয়ৰ সৈতে মূলতঃ তোমালোক জড়িত ৰাস ভাওনা এই সকলোবোৰ তোমালোকে শিকিছা মোক অকণমান ভাওনাৰ সংলাপ শুনাবা নেকি হয় দুইজনে কি চৰিত্ৰ কৰিছা ভাওনাৰ কৈ লোৱাচোন ধ্ৰুৱ সত্য নাটৰ ধ্ৰুৱ চৰিত্ৰটি আৰু প্ৰহ্লাদ চৰিত্ৰৰ প্ৰহ্লাদ তাৰপাছত দক্ষযজ্ঞৰ সেনাপতি তাৰপিছত এই নুহুক ৰজগৰ প্ৰাপ্তি নুহুক আৰু তুমি দক্ষযজ্ঞৰ অসুৰৰ সেই ছেকেণ্ডৰ সেই কি ভাইকটো এতিয়া দুইজনে মোক অকণমান সংলাপ যদি সম্ভৱ হয় মই অকণমান শুনিব বিচাৰিম হ'বনে হয় ঠিক আছে প্ৰথম ডিম্পলৰ পৰা আৰম্ভ কৰিছোঁ ডিম্পল তুমি এতিয়ালৈকে যিসমূহ ভাওনাত তুমি অভিনয় কৰিছা সেইসমূহ নাটৰ তোমাৰ ভাল লগা চৰিত্ৰৰ তুমি সংলাপ শুনালেও হ'ব মোক মই ধ্ৰুৱ চৰিত্ৰ নাটভাগীৰ ধ্ৰুৱ চৰিত্ৰটিৰ অলপ এই দুখ লগা এই চৰিত্ৰটো কৰিম ঠিক আছে হ'ব পূজনীয় পিতৃ দেৱ মোৰ আপোনাৰ ৰাজ্ঞা মই নত শিৰে তুলি যাবলৈ ওলালো মই ৰাজ্য ত্যাগ কৰি মাহিদেউ ৰাজ আভৰণ মোৰ নাই প্ৰয়োজন লগ এইয়া মোৰ ৰাজ আভৰণ হে প্ৰভু অগতিৰ গতি পুত্ৰ হৈ পিতৃৰ বাক্য পালন কৰি যাব আজি গহীন বনলৈ ৰক্ষা কৰিবা প্ৰভু বিপদৰ সময়ত পিতা আৰু মাহিদেউ যাবৰ সময়ত দিয়ক আশীৰ্বাদ কোনোদিনেই যাতে শ্ৰীহৰিৰ কৰোণাৰ পৰা বিচলিত মই নহওঁ পিতা অধম পুত্ৰই মাগিলো বিদায় মই আহিলো পিতা মাহিদেউ মই আহিলো মই আহিলো বিদায় ধন্যবাদ জনাইছোঁ আচলতে ভাওনাৰ সংলাপ এনেকৈ কৰিবলৈ অকণমান অসুবিধা হয়নে আখৰাস্থলীত যেনেকৈ কৰা হয় তেতিয়া হয়তো খুব ভালকৈ কৰিব পাৰে অভিনয়টো এনেকৈ অকণমান অসুবিধা হয় তাৰ মাজতো যে তুমি চেষ্টা কৰিলা তাৰ বাবে মই ধন্যবাদ জনাইছোঁ এবাৰ দেৱাশিষ মই ধ্ৰুৱ চৰিত্ৰ নাটভাগীৰ তপন সিংহৰ এষাৰি সংলাপ কম মিছা 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 সকলো চিন্তাই মোৰ মিছা সন্ত প্ৰভাৰ ৰূপতে মুগ্ধ হৈ সন্ত প্ৰভাৰে মধুৰ পৰশ আজি পৰ্যন্ত লাভ কৰিব পৰা নাই সমাৰ সিংহ এই সকলোবোৰ কাৰণে একমাত্ৰ তুমি প্ৰধান সেনাপতি পদত অক্ষুণ্ণ হৈ থাকিবা আৰু মই তোমাৰ এই সহকাৰী অসম্ভৱ এইবাৰ মই বলে কিংবা কৌশলেৰে হ'লেও তোমাক প্ৰধান সেনাপতি পদৰ পৰা পদচ্যুত কৰি মই হম উত্তান ৰাজ্যৰ
প্রধান সেনাপতি কোনে শিকাইছে দুয়োগৰাকীক মৃগাংক দিহিঙীয়া দাই তোমালোকৰ গাঁৱতে শিকিছানে নহয় এই গাভৰুটি খুব সুন্দৰ দুয়োগৰাকীৰ চৰ্চা অব্যাহত থাকক এতিয়ালৈকে ভাওনাটো তোমালোকে অভিনয় কৰিছে কিমানখনমান ভাওনাত অভিনয় কৰিলা দুয়োগৰাকীৰ মোৰটো লাগিছে ডিম্পলে বহু ভাওনাত অভিনয় কৰিছে কিমানখনমান ভাওনাত অভিনয় কৰিছা এতিয়ালৈকে ডিম্পল 10খন ভাওনাত এতিয়ালৈকে অভিনয় কৰিলে এবাৰ মই প্ৰিয়াক্ষীৰ কাষলৈ আহিছোঁ প্ৰিয়াক্ষী প্ৰথমে তোমাৰ পৰা কিবা ফাকি শুনি ল'ব বিচাৰিছোঁ আমি এটি গীত শুনি লওঁ তাৰপাছত তোমাৰ সৈতে কথা পাতিম হ'ব কি শুনাবা আমাৰ আৰম্ভণিতে আমাক নমস্কাৰ পোনপ্ৰথমে মই ND24 সমূহ কৰ্মকৰ্তাক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আপোনাকো অশেষ ধন্যবাদ জনাইছোঁ আমাক এই অনুষ্ঠানটিলৈ অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়াৰ বাবে পোনপ্ৰথমে মই ৰাজু শদিয়া ককাইদেউৰ এটি গীত গাবলৈ প্ৰয়াস কৰিছোঁ নিশ্চয় তুমি গোৱা আজি মানৱ সমাজ মৃত্যু বিভীষিকাৰে আসন্ন মৃত্যু বিভীষিকাৰে আসন্ন আজি মানৱ সমাজ মৃত্যু বিভীষিকাৰে আসন্ন মৃত্যু বিভীষিকাৰে আসন্ন চৌদিশে সন্ত্ৰাস ধৰ্ষণ লুণ্ঠন অপহৰণ মানৱ জীৱন বিপন্ন মানৱ জীৱন বিপন্ন মৃত্যু বিভীষিকাৰে আসন্ন মৃত্যু বিভীষিকাৰে আসন্ন সংগ্ৰাম মানে নহয় লুণ্ঠন অপহৰণ বিপ্লৱ মানে নহয় হত্যা বিস্ফোৰণ সন্ত্ৰাসবাদী তহথুচিয়াৰ নেখেনিবি তেজৰে ফাকু খেলা এই নিৰীহ জনতাৰ নিষ্পাপ শিশু ফুল কোমলীয়া ভুলো শুনিছনে নিৰীহ জনতাৰ কৰুণ বিননি আৰ জননীৰ হিয়াৰ বিননি ঘৰৰ ল'ৰা ঘৰলৈ উভতি আচোন কৰ খেতি বাতি আজি মানৱ সমাজ মৃত্যু বিভীষিকাৰে আসন্ন মৃত্যু বিভীষিকাৰে আসন্ন চৌদিশে সন্ত্ৰাস ধৰ্ষণ লুণ্ঠন অপহৰণ মানৱ জীৱন বিপন্ন মানৱ জীৱন বিপন্ন মানৱ জীৱন বিপন্ন ধন্যবাদ সংগীতৰ আনুষ্ঠানিক শিক্ষা লৈছা নেকি হয় মই আনুষ্ঠানিক শিক্ষা কাকপথাৰৰ সংগীত সাধক বসন্ত জোৱাৰা ছাৰদেৱৰ ওচৰত শিকিছিলোঁ আৰম্ভণিৰ গীতটোৱে যে ৰাজীৱ শদিয়া ককাইদেউৰ ল'লা কাৰণটো কি হয় তেখেতৰ লগত মই সৰুৰে পৰাই প্ৰগ্ৰেম কৰিছিলোঁ আচলতে কিমান সৰুৰ পৰা প্ৰায় 5-6 বছৰৰ পৰা 5-6 বছৰৰ পৰা হয়। ৰাজীৱ শদিয়া ককাইদেউৰ সৈতে আমাৰ ষ্টুডিঅ'ৰ আজিৰ অতিথি প্ৰিয়াক্ষী মৰাণে গীত গাইছিল সেই সময়ত গীতবোৰতো বুজি পোৱা হোৱা নাছিল তেওঁতো জাতি মাতি ভেটিৰ গীতবোৰ গায় হয়। সেই সময়ত গীতবোৰ বুজি পাইছিলানে নে মুখস্থ কৰি গাইছিলা হয় মুখস্থ কৰিয়ে গাইছিলোঁ বুজি পোৱা নাছিলোঁ এতিয়াতো বুজি পোৱা হ'লা এতিয়া তেখেতৰ গীতবোৰ অনুভৱ কৰিলে কেনেকুৱা লাগে তেখেতৰ গীতবোৰ ভাল লাগে আচলতে জাতিক লৈ গায় নিজৰ দেশক লৈ গায় সেইকাৰণে ভাল লাগে আৰু কি কি গীত গোৱা মই বৰগীত গাওঁ ভূপেন্দ্ৰ সংগীত গাওঁ জ্যোতি সংগীত ৰাভা সংগীত গাওঁ আৰু তুমিতো বিভিন্ন ঠাইত প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছা
হয়নে এতিয়া বিহু মঞ্চটো অনুষ্ঠান পৰিবেশনৰ বাবে সাজু হৈছা নেকি হয় হৈছো এবাৰ সাজু হৈছা তোমাৰ দল আছে নে এককভাৱে তুমি যাবা এককভাৱে যাওঁ এককভাৱে যাবা তে এতিয়া যদি আমাৰ অনুষ্ঠান চাই থকা কোনো লোকে ভাবে যে প্ৰিয়াক্ষিক আমাৰ অনুষ্ঠানত লাগে তেওঁলোকে যোগাযোগ কৰিলে তোমাক অনুষ্ঠানত পাবনে হয় পাব সাজু হৈছা সকলো ধৰণৰ গীত তুমি গায় দৰ্শকক আমোদ দিব পাৰিম বুলি ভাবিছা এতিয়া আখৰা কেনেকৈ চলি থাকে সংগীতৰ সাধনা কেনেকৈ কৰা মই তেনেকে ওচৰতে ষ্টুডিঅ' আছে তাত যাওঁ এনেকৈ তাতে শিকোঁ ডিম্পল দেৱাশিষ এবাৰ অকণমান তোমালোক দুয়োগৰাকীক জানানে মই সামাজিক মাধ্যমত দুয়োগৰাকীৰ এটি খুব ভাল লগা বিহু মই শুনিছিলোঁ দুয়োগৰাকীয়ে সেই বিহু ফাকি আজি মোক শুনাব লাগিব মই অকণমান সেই দুয়োগৰাকীৰ পৰা সেই বিহু ফাকি মই অকণমান শুনিব বিচাৰিম বৰ সুন্দৰ এফাকি বিহু তোমালোকৰ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল তোমালোকে জানানে দুয়োগৰাকী যে মনত আছেনে বাৰু মোক কোৱাচোন তোমালোকে যে দুয়োগৰাকীয়ে কাম কৰি আছিলা ঘৰত মাটি কাটি আছিলা নেকি নিজে কৰিছিলা নে ঘৰত কামত লগাইছিল ডিম্পল কোৱাচোন বৰ্তাকৰ ঘৰত কৰিছিলোঁ মায়ে ভিডিঅ'টো কৰিলে মায়ে গম নোপোৱাকৈ ভিডিঅ'টো কৰি আহিছিলে কামৰ মাজে মাজে দুয়োগৰাকীয়ে তেনেকৈ ধেমালি কৰি থাকা নেকি আজি ইমান শান্ত হৈ আছা সঁচাকৈ কোৱাচোন দুইজন ইমানেই শান্তনে নে আজি মোৰ আগত থকাৰ কাৰণে শান্ত হৈ আছা মই কিন্তু অফ কেমেৰা মা দেউতাক সুধিম কথাটো দুয়োগৰাকী খুব ৰঙিয়াল যেনে মোৰ লাগিছে সময়বোৰ কেনেকৈ পাৰ কৰা ঘৰত তোমালোকে বিহুৰ আখৰাবোৰ কেনেকৈ কৰা কাম কৰি থাকোঁতেতো তোমালোক দুয়োগৰাকীয়ে কৰিছাই তেনেকৈ তোমালোকে আখৰাবোৰ কৰা নে কৰা দুইজনে সংগীতৰ সাধনাবোৰ তেনেকৈ কৰি আছা আনুষ্ঠানিক শিক্ষা লৈছা নে সংগীতৰ নাই লোৱা ঘৰতে মোবাইলত চাই মায়ে সহায় কৰি দিয়ে মায়ে হয় মোবাইলতে শিকিছা এতিয়ালৈকে তাৰ বিহু নামবোৰ যে তোমালোকে ইমান পুৰণি বিহু নামবোৰ তোমালোকে গোৱা কোনে শিকায় মৃগাংগ দিহিঙীয়া ছাৰ তেখেতে শিকাইছে তা এবাৰ দুবাৰ শুনিলে মনত ৰৈ যায় নে এবাৰতে মনত ৰৈ যায় বিহু বৰ ভাল পোৱা নেকি দুইজনে কি হোৱাৰ সপোন ডিম্পলৰ ডাঙৰ হৈ এজন ভৱিষ্যতে সুনাগৰিক এজন শিল্পী আৰু উফ কি সুন্দৰ এগৰাকী সুনাগৰিক প্ৰথমে তাৰ পাছত এগৰাকী শিল্পী হোৱাৰ সপোন দেৱাশিষ মই ভৱিষ্যতে এজন সুনাগৰিক শিল্পী দুইজন একে তোমালোকে বৃত্তি তোমালোকে বাছি লৈছা দুয়োগৰাকী একে ধৰণৰ কামেই তোমালোকে কৰিবা তোমালোকৰ খুব মিল থাকে নি কামবোৰৰ থাকেনে কিন্তু কাজিয়াও থাকে নেকি হয়তো কোৱাচোন কোৱা ডিম্পল কোৱাচোন দেৱাশিষৰ কথা কোৱা কেতিয়াবা কাজিয়া হয় আৰু অকণমান অলপ হয় কিন্তু আকৌ মিল হৈ যায় দুয়োগৰাকী সদায় মিলি থাকিবা দুয়োগৰাকীয়ে যে ঢোলত চাপৰ দিওঁতে যেনেধৰণে ইগৰাকী সিগৰাকীলৈ চাই ইমান সুন্দৰকৈ যে ঢোলত চাপৰ দিয়া সেই সময়খিনি বৰ ভাল লগা সময় গতিকে আহক এবাৰ দৰ্শকসকল আমাৰ ডিম্পল আৰু দেৱাশিষ আছে দুয়োগৰাকী কণমানি শিল্পীয়ে বৰ ভাল লগা এফাকি বিহুনাম তেওঁলোকে পৰিৱেশন কৰে সেই বিহুনাম ফাকি এবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ বাৰিষা নামিলে নদী
ইমান সুন্দৰকৈ দুয়োগৰাকীয়ে বিহু নাম পৰিৱেশন কৰিলে দুয়োগৰাকীয়ে ঢোলৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে মই ইতিমধ্যে কৈছোঁ দুয়োগৰাকীৰ শিকিবলগীয়াও আৰু বহুখিনি আছে বুলিও তেওঁলোকে কৈছে কিন্তু এতিয়ালৈকে যিখিনি প্ৰদৰ্শন কৰিছে সঁচাকৈ বৰ ভাল লগা এতিয়া তোমালোকে মঞ্চই অনুষ্ঠান প্ৰদৰ্শন কৰিছা এবাৰ বিহুত কৰিবানে কৰিম সাজু হৈছা এতিয়া এবাৰ আমাৰ অনুষ্ঠানটিৰ জৰিয়তে কোনো দৰ্শকে যদি তোমালোকক অনুষ্ঠানলৈ বিচাৰে কথাষাৰ কৈ দিয়া যে তোমালোক যাবানে নোযোৱা যাম কোনো লোকে যদি তোমালোকক মাতে দুয়োগৰাকীক যদি পৃথকে নিমন্ত্ৰণ জনায় তেতিয়াও তোমালোক দুয়োগৰাকীয়ে পৰিৱেশন কৰিবা সাজু হৈছা তেনেকৈ প্ৰিয়াক্ষী কথা পাতি থাকিম কিন্তু তোমালোকৰ পৰা আজি আচলতে তোমালোকৰ প্ৰদৰ্শন আমি বেছিকৈ চাব বিচাৰিম মই অকণমান তোমাৰ পৰা পুৰণি যিকোনো বিহু এফাকি মই শুনিব বিচাৰিম কাংকানো খুব সুন্দৰকৈ প্ৰিয়াক্ষীয়ে কনেং বিহুটো আমাক শুনালে তাই বিহু নাম খুব সুন্দৰকৈ গায় মই প্ৰিয়াক্ষীৰ পৰা মৰাণ বিহু শুনিব লাগিব এফাকি মৰাণ বিহু এবাৰ প্ৰিয়াক্ষীৰ পৰা শুনি লওঁ নেকি আমি কথাৰ প্ৰসংগলৈ যোৱাৰ পূৰ্বে হয় নিশ্চয় আহক এবাৰ প্ৰিয়াক্ষী মৰাণৰ কণ্ঠত আমি শুনো মৰাণ বিহু
ঘৰখনত তোমালোকৰ আৰু কোন কোন বিহুৰ সৈতে জড়িত হৈ আছে দেউতা দেউতা বিহুৱা আছিল নেকি আছিল দেউতা বিহুৱা মা বিহুৱতী আছিল নেকি আছিল মাও বিহুৱতী দেউতাও বিহুৱা দুদু আছিল দদৌ ওজা ওজাই দদৌ ওজা আছিল ঢোলৰ দদৌক লগ পালানে লগ পাইছিলানে সৰুতে আছে দুদু আছে দদৌ আছে তোমালোকৰ দদৌৰ পৰা শিকিছানে নাই শিকা দুদুৱে আমাক কেতিয়াবা মানে আমাক বজাই দেখুৱায় আৰু শিকিবলৈ হয়তো মন আছে মঘাই ওজাৰ নাম তোমালোকে নিশ্চয় শুনিছিলা হয়নে এনেকুৱা কোন ওজাৰ সৈতে এতিয়া শিকাৰ খুব হেঁপাহ আছে তোমালোকৰ অসমৰ বিভিন্ন প্ৰান্তত থকা জ্যেষ্ঠ ওজাসকলৰ নামবোৰতো তোমালোকে শুনিছা হয়নে সেইসকল ওজাৰ পৰা নিশ্চয়কৈ তোমালোকৰ শিকাৰ হেঁপাহ আছে কেতিয়াবা সময় সুযোগ সুবিধা মিলিলে তোমালোকে সেইসকলৰ ওচৰত নিশ্চয়কৈ শিকিবা দেই কোৱা কিবা ক'ব বিচাৰিছিলা সোমনাথ ওজা তেখেতৰ পৰা শিকা হোৱা নাই এতিয়ালৈকে তেখেতক পাইছানে লগ পোৱা নাই শিকিমগৈ এতিয়া মোক দুয়োগৰাকী এটা কথা কোৱা এতিয়া যে প্ৰতিযোগিতাবোৰ হৈ থাকে তোমালোকে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ অকণমান মোক অনুভৱটো কোৱা কেতিয়াবা পুৰস্কাৰ পাইছা কেতিয়াবা পুৰস্কাৰ পোৱা নাই হয়নে নাপালে কেতিয়াবা মনবোৰ বেয়াও লাগে আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন সোধে তোমালোকক আৰু সেই কথাবোৰ নাজানিলে সেই মুহূৰ্তত বেয়া লাগে হয়নে মোক কথাখিনি কোৱাচোন অনুভৱবোৰ কেনেকুৱা পুৰস্কাৰ পোৱাৰ পাছত পুৰস্কাৰ নোপোৱাৰ পাছত পুৰস্কাৰ পালে ভাল লাগে পুৰস্কাৰ নেপালেও ভাল লাগে প্ৰদৰ্শনটো ভাল হ'লে হয় যেনেকৈ বজাওঁ সেই ভালকৈ বজালে ভাল লাগে সদায় বিহুটোক তোমালোকে আজি যেনেকৈ হেঁপাহেৰে দুয়োগৰাকীয়ে ভাল পাই আছা বিহুটোক মই আশা কৰিছোঁ এই যে ঢোলটো হেঁপাহেৰে সৰুতে তোমালোকে কান্ধত লৈছা এই হেঁপাহটো সদায় থাকক তোমালোকৰ কান্ধত ঢোলটো যেতিয়ালৈকে থাকিব যিটো হেঁপাহেৰে তোমালোকে কৃষ্টি সংস্কৃতিৰ চৰ্চা কৰিবলৈ আগবাঢ়িছা এই হেঁপাহটোৱে তোমালোকক এদিন শিল্পী হোৱাত সহায় কৰিব আৰু আমি তোমালোকৰ মাজত আচলতে সেই প্ৰতিভা দেখিছোঁ তোমালোক সঁচাকৈ সেই দিশেৰে আগবাঢ়িছা আমাৰ শুভেচ্ছা আছে সেইবাবে আমি আচলতে তিনিচুকীয়াৰ পৰা তোমালোকক আজি ইয়ালৈ আমন্ত্ৰণ জনালোঁ আমাৰ দৰ্শকসকলেও তোমালোকৰ প্ৰদৰ্শনী চাই হয়তো খুব ভাল পাইছে দুয়োগৰাকীয়ে যিহেতু বিভিন্ন গীতত কণ্ঠ নিগৰাইছা মই শুনিছোঁ তোমালোকে ৰাজীৱ শদিয়া ককাইদেউৰ গীতবোৰ বৰ সুন্দৰকৈ গোৱা মোৰ তেখেতৰ এটি খুব ভাল লগা গীত বন্ধু পাহৰি নাযাবা দে পাৰিবা নেকি দুয়োগৰাকী এবাৰ অকণমান শুনাবলৈ পাৰিম নিশ্চয় গোৱা এবাৰ বন্ধু পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে জীৱনাতৰ ভাউলৈ উমলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে বন্ধু পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে আকাশ ভাঙিলেও তুমি না ভাঙিবা আকাশ ভাঙিলেও তুমি না ভাঙিবা প্ৰতিভাই অভিশাপ দিব কলা ডাৱৰেও আকাশ ঢাকিব কলা ডাৱৰেও আকাশ ঢাকিব ধুমুহাই উৰুৱাই নিব ধুমুহাই উৰুৱাই নিব নিহু নিহু কৰা ফেচাৰ চিঞৰেও নিহু নিহু কৰা ফেচাৰ চিঞৰেও তোমালৈ উৰাই দিব তোমালৈ উৰাই দিব বন্ধু পাহৰি নাযাবা
দে পাহৰি নাযাবা দে পাহৰি নাযাবা দে আমাৰ তিনিওগৰাকী শিল্পীৰ প্ৰদৰ্শন চাই আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে যে তেওঁলোক কিমান প্ৰতিভাধৰ এইখিনিতে মই এটা কথা আমাৰ দৰ্শকৰ বাবে উল্লেখ কৰিব বিচাৰিম এখেতলোকক আপোনালোকে আপোনালোকৰ অনুষ্ঠানত যদি নিমন্ত্ৰণ জনায় এখনি আচলতে মঞ্চ প্ৰদান কৰা হ'ব এওঁলোকৰ যি প্ৰতিভা সেয়া স্বচক্ষে যেতিয়া আপোনালোকে চাব তেতিয়াহে অনুভৱ কৰিব পাৰিব যে কেনেকৈ এওঁলোকে চমক সৃষ্টি কৰিব পাৰে মই এটি যোগাযোগ নম্বৰ উল্লেখ কৰিছোঁ এই টেলিভিছন স্ক্ৰীনত এই মুহূৰ্তত আমি দিয়া যোগাযোগ নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আপোনাৰ মঞ্চখনিত দেৱাশিক আৰু ডিম্পল দুয়োগৰাকী যাব আপোনাৰ মঞ্চত গীত পৰিৱেশন কৰিব ঢোল বাদন পৰিৱেশন কৰিব বা তেওঁলোকে বাদ্যযন্ত্ৰ যিহেতু বজায় আমাৰ অসমীয়া বাদ্যযন্ত্ৰসমূহ তেওঁলোকে বজাব প্ৰিয়াক্ষী মৰণৰ কণ্ঠত আপোনালোকে গীত শুনিবলৈ পাব মই যোগাযোগ নম্বৰটি উল্লেখ কৰিছোঁ সেই যোগাযোগ নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব এয়া আপোনালোকৰ ওচৰত কোনো পুতৌ বিচাৰি বা আপোনালোকে আৰ্থিক সাহায্য বিচাৰক এই ধৰণৰ মানসিকতাৰে এই কথাষাৰ আপোনালোকক কোৱা নাই কৈছোঁ কেৱল প্ৰতিভাধৰ তিনিটিকৈ কণমানি আমাৰ মাজত আছে সেই প্ৰতিভাক আপোনালোকে অকণমান সন্মান যাচক সেই প্ৰতিভাক আপোনালোকে অকণমান মৰম যাচক আপোনালোকে পৰৱৰ্তী সময়ত অনুভৱ কৰিব পাৰিব কেনেকৈ তিনিটি কণমানি তিনিটা প্ৰান্তত উজলি উঠে কৃষকৰ তিনিটি সন্তানক অকণমান আশীৰ্বাদ প্ৰদান কৰিবলৈ মই অনুষ্ঠানৰ মাজতে আপোনালোকক অনুৰোধ জনাইছোঁ ককালতঙালি বান্ধি তোমালোক দুয়োগৰাকীক আমি আকৌ আমাৰ মঞ্চলৈ আমি আমন্ত্ৰণ জনাম লগতে প্ৰিয়াক্ষী আমি আকৌ আমন্ত্ৰণ জনাম দুয়োগৰাকীৰ পৰা আমি বহু সময় আজি গীত শুনিলোঁ দুয়োগৰাকী ঢোল বাদন আমি চালোঁ ইমান সুন্দৰ আৰু মই শুনিছোঁ দুয়োগৰাকীয়ে পেঁপাও বজায় বাঁহীও বজায় হয়নে বাদ্যযন্ত্ৰ আৰু কি কি বজোৱা থ্ৰুতে মোক কোৱাচোন ডিম্পল উতুলি বাঁহী
পেপা খোল খোল ঢোল নেগেৰা নেগেৰা দবা উফ নাজানা কি তেতিয়াহ'লে আৰু নামটোতো সকলোবোৰ গোৱাই সকলো ধৰণৰ গীত তোমালোকে এতিয়ালৈকে চৰ্চা কৰিছা অভিনয়ৰ সৈতে তোমালোক জড়িত মূলত লোককৃষ্টি তোমালোকে খুব সুন্দৰকৈ সাধনা কৰিছা মা দেউতাৰ নাম দুইজনে কোৱা এগৰাকীয়ে মাৰ নাম কোৱা এগৰাকীয়ে দেউতাৰ নাম কোৱা মাৰ নাম হৈছে শ্ৰীমতী পল্লৱী ঢেকিয়াল ফুকন দেউতাৰ নাম হৈছে শ্ৰীযুত অচ্যুত ঢেকিয়াল ফুকন তোমালোকৰ চাৰিজনীয়া পৰিয়াল হয় চাৰিজনীয়া পৰিয়াল কৃষকৰ সন্তান এই দুই কণমানি যেতিয়াই মঞ্চত প্ৰদৰ্শন কৰে সেই প্ৰতিভাই আপোনাক মোক মোহাচন্ন কৰি ৰাখে আমি দুয়োগৰাকীলৈ খুব শুভেচ্ছা জ্ঞাপন কৰিছোঁ দুয়োগৰাকী সদায় ভালে থাকা আৰু দুয়োগৰাকী য'তেই নাথাকা কিয় ডিম্পল আৰু দেৱাশীক সদায় উজ্জ্বলি থাকিব লাগিব থাকিবানে ভালে থাকিবানে সদায় আকৌ আহিব লাগিব দীঘলীয়া সময়ৰ বাবে তেতিয়া আমি আৰু ভালকৈ তোমালোকৰ প্ৰদৰ্শন চাম প্ৰিয়াক্ষী মৰাণৰ বৰ সুন্দৰ কণ্ঠ আহক এবাৰ প্ৰিয়াক্ষী মৰাণৰ কণ্ঠত আমি সেই পুৰণি দিশৌনো এৰিব নোৱাৰো গীতটি অকণমান শুনি লওঁ জানো জানো ঈশ্বৰ